Hello students, welcome to day 6 of 14 days 14 chapter. আজি আমি ত্ৰিভুজ চেপ্টাৰ বিষয়ে আলোচনা কৰিম। ত্ৰিভুজ চেপ্টাৰত তোমালোকৰ সদৃশৰ বিষয়ে আৰম্ভণিখিনিত আছে। এতিয়া আমি সদৃশ কি হয় এইটো বস্তু জানিবৰ কাৰণে আমি দুটা কম্পেয়াৰ কৰিব লাগিব, সৰ্বসম আৰু সদৃশ কি হয়। সৰ্বসম তোমালোকে পাইছিলা ক্লাছ 9ত আৰু সদৃশ তোমালোকৰ আছে ক্লাছ 10ত। আমি দুটা বস্তুৱে বুজিব লাগিব, তেতিয়া আমি কুৱেশ্যনখিনি কৰাত সুবিধা হ'ব। এতিয়া আমি যদি প্ৰথমতে চাওঁ সৰ্বসম কি হয়, ক্লাছ 9ত কি পাইছিলোঁ আমি। সৰ্বসম এনেকুৱা বস্তু য'ত দুটা যদি আমাৰ গঠন থকা ছবি এটা আছে, তিনিটা বাহু থকা ত্ৰিভুজ হওক, চতুৰ্ভুজ হওক, আয়ত হওক, বৃত্ত হওক, এইবিলাকৰ সৰ্বসম কেতিয়া হ'ব? সৰ্বসম হ'ব লাগিলে ইয়াৰ বাহু গোটেইকেইটা সমান হ'ব লাগিব। এইটো বাহুৰ লগত সমান, এইটো বাহুৰ লগত সমান, এইটো বাহুৰ লগত সমান হ'ব লাগিব। আকৌ সমান হ'লে ইয়াৰ অনুৰূপ বাহুবিলাক যদি সমান হয়, অনুৰূপ কোণবিলাকো সমান হ'ব। তাৰমানে এইটো বাহু সমান আছিলে, তেতিয়াহ'লে এইটো কোণ সমান হ'ব লাগিব, আকৌ এইটো কোণ আৰু এইটো কোণ সমান হ'ব লাগিব, আৰু এইটো কোণ আৰু এইটো কোণ সমান হ'ব লাগিব। তাৰমানে সমান বাহু আৰু কোণ দুটা সমান হ'ব লাগিব। তাৰমানে এইটো যদি আমি এইটোৰ ওপৰত ডাইৰেক্ট আমি এনেকৈ উঠাই দিওঁ, তাৰমানে একে মিলি যাব। এইটোক কয় সৰ্বসম। যদি আমি ইটো আনটোৰ ওপৰত জাপি দিওঁ, তেতিয়াহ'লে দুটা একদম মিলি যাব, সেইটোক কয় সৰ্বসম। এতিয়া সদৃশ বস্তুটোত চাম। সদৃশ হ'ব লাগিলে আমাৰ কোণকেইটা সমান হ'ব লাগিব, এইটোতো বাৰু একদম ইম্পৰ্টেণ্ট। কিন্তু বাহুবিলাক সমান হ'ব নালাগে, বাহুৰ অনুপাতটো সমান হ'ব লাগিব। এতিয়া বাহুৰ অনুপাতটো সমান মানে কি? ছাপ'জ ধৰা হ'ল এইটো বাহু 2 আছে, এইটো আমাৰ 2 চেণ্টিমিটাৰ আছে, এইটো আমাৰ 2 চেণ্টিমিটাৰ আছে। তেতিয়া যদি এইটো 1 চেণ্টিমিটাৰ হয়, এইকেইটাও 1 চেণ্টিমিটাৰ হ'ব লাগিব, 1 চেণ্টিমিটাৰ। তাৰমানে ইয়াৰ 2 আছিল, ইয়াতে 1 হ'ল, তাৰমানে 2:1 অনুপাতত হ'ব লাগিব। এতিয়া আমি এই বৰ্গটোৰ ক্ষেত্ৰত যদি চাওঁ, বৰ্গটোৰো এই বৰ্গটোতো সমান নহয়, কিন্তু কোণবিলাকতো সমান হয়, কাৰণ ইয়াৰ 90 ডিগ্ৰী থাকে বৰ্গৰ ক্ষেত্ৰত। এতিয়া ইয়াৰে যদি বাহুৰ অনুপাতটো একে হ'ব, এইটো যদি 2 চেণ্টিমিটাৰ হয়, এইটো 1 চেণ্টিমিটাৰ, এইটো 2 হ'লে এইটো 1, এইটো 2, এইটো 1, এইটো 2, এইটো 1, তাৰমানে গোটেইকেইটা বাহু 2:1 অনুপাতত থাকিব। হয়তো 3:1 হ'ব পাৰে, 3:1 হ'ব পাৰে, 3:1 হ'ব পাৰে, তেতিয়া 3:2 অনুপাতত থাকিব বাহুবিলাক। মানে সেনেকুৱা অনুপাতত থাকিব পাৰে, কিন্তু অনুপাতটো গোটেইকেইটা বাহুৰে অনুপাত একে হ'ব লাগিব, তেতিয়া এইটো কয় সদৃশ। কিন্তু সদৃশটো যদি আমি ওপৰত জাপি দিওঁ নিমিলে, চোৱা, এটা ডাঙৰ এটা সৰু হ'ব পাৰে, বুজি পাইছেনে? যিবিলাক বস্তু সৰু ডাঙৰ হ'ব পাৰে, কিন্তু তাৰ আকৃতিটো কিন্তু একে, তাৰমানে কোণকেইটা একে, তেতিয়া সেইটো সদৃশ হ'ব। সৰ্বসম হ'ব লাগিলে একদম ওপৰত জাপি দিলি ডাইৰেক্ট ছেম টু ছেম সেইটোৱে হ'ব লাগিব। তো কনচেপ্টটো আমাৰ এইখিনিয়ে। এতিয়া যদি আমি কুৱেশ্যনকেইটা চাওঁ, 6.1ত কুৱেশ্যনটোত আছিলে যে সকলোবোৰ বৃত্তই কি হয় সুধিছে। সকলোবোৰ বৃত্ত কি হ'ল? এতিয়া সকলোবোৰ বৃত্ত বুলি কওঁতে আমাৰ এটা বৃত্ত থাকিব, ডাঙৰো থাকিব পাৰে, সৰুও হ'ব পাৰে। এতিয়া কৈছোঁ কি সৰ্বসম হ'ব লাগিলে ইয়াৰ ইটোৰ ওপৰত সেইটো জাপি দিলে একে হ'ব, কিন্তু যিবিলাক বৃত্ত সৰু হয় সেইবিলাক ডাঙৰ বৃত্ত এটাৰ লগত জাপি দিলেতো একে সমান নহ'ব, তাৰমানে ইটো সৰ্বসম হ'ব নোৱাৰে। তেতিয়া এইটো কি হ'ব? সদৃশ হ'ব। এইটো তাৰমানে কি সৰু ডাঙৰ সকলোবোৰ বুলি ক'লে সদৃশ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোত আছে যে সকলোবোৰ বৰ্গই সৰ্বসম নে সদৃশ? সকলোবোৰ বৰ্গৰ ক্ষেত্ৰতো কি হ'ব? এইটো সদৃশ, কাৰণ ডাঙৰ সৰু থাকিব পাৰে বৰ্গ এটা, বুজিছেনে? এইটোও সদৃশ হ'ব। তাৰপিছত নেক্সট আমাক কৈছে কি সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ। ইয়াৰে সমদ্বিবাহু ত্ৰিভুজ আৰু সমবাহুৰ কথা লিখা আছে। সমদ্বিবাহু ত্ৰিভুজবিলাক সদৃশ হয় নে সমবাহু ত্ৰিভুজবিলাক সদৃশ হয়? এটা বস্তু চাবা, সমদ্বিবাহু ত্ৰিভুজবিলাক ধৰা হ'ল আমাৰ এইটো বাহু আৰু এইটো বাহু সমান, এইটো বাহু আৰু এইটো বাহু সমান, ইয়াৰে এইটো বাহু আৰু এইটো সমান, কিন্তু আমাৰ ইয়াৰ বাহুৰ অনুপাতকেইটা একে হৈছে জানো? যদি আমি ধৰক এইটো 3 ধৰোঁ, এইটো 3 চেণ্টিমিটাৰ ধৰোঁ, এইটো 2 ধৰিলোঁ, এইটো 2 ধৰিলোঁ, কিন্তু এইটো 3 হ'লে সমদ্বিবাহু যদি এইটো 3 নহয়, এইটো ধৰা হ'ল 2 হ'ল, কিন্তু এইটো 1 বা তাতকৈ কমহে হ'ব। ছাপ'জ আমি ধৰি ল'লোঁ এইটো 3, এইটো 3 আৰু এইটো 4, কিন্তু এইটো 2 হ'ব, এইটো 3 হ'ব, এইটো 3 হ'ব।
এতিয়া বাহুৰ অনুপাতবিলাক মিলিছে নেকি? নাই। এটাৰ কি হ'ল 3:3 তাৰমানে 1:1 অনুপাতত গৈছে, কিন্তু এটা কি হ'ল 4:2 অনুপাতত গৈছে। দুটা বেলেগ বেলেগ হ'ল নে নাই বাহুৰ অনুপাত? তেতিয়াহ'লে এইটো সদৃশ হ'ব পাৰিব নেকি? নোৱাৰে সদৃশ হ'ব। এইটো সৰ্বসম হ'ব নোৱাৰে, সদৃশ হ'ব নোৱাৰে এই বস্তুটো। তো এইটো সদৃশ নহয়, কাৰণ বাহুৰ অনুপাতবিলাক একে নাথাকে। সকলোবোৰ সমদ্বিবাহু বুলি কৈছে ন। সমদ্বিবাহু আমি এনেকুৱাও হ'ব পাৰে, এইটোও হ'ব পাৰে। এতিয়া সমবাহুৰ ক্ষেত্ৰত চাওঁ। সমবাহুৰ ক্ষেত্ৰত ধৰা হ'ল এইটো ডাঙৰ আছে, এইটো 3 আছে, এইটো 2 আছে, হ'ল তেতিয়াতো হ'বই, কাৰণ 3:2 অনুপাতত আছে গোটেইকেইটা বাহু। তাৰমানে এইটো কি হ'ব পাৰে? সদৃশ হ'ব পাৰে। হ'বই, সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ হয়, কিন্তু সমদ্বিবাহু ত্ৰিভুজ কোনোদিন সদৃশ নহয়, কাৰণ যোনটো 3 নম্বৰ বাহু আছে সেইটোতো সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে। বুজি পাইছে না কথাটো? এনেকুৱা। তাৰপিছত 4 নম্বৰটো কি আছিলে? সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে অনুৰূপ বাহুবিলাক, আমি পাইছিলোঁ নহয় অনুৰূপ কোণবিলাক কি হয়? সদৃশ হ'ব লাগিলে অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক। সেইখিনি আমি পাইছিলোঁ নহয়। এই বস্তুটোৱে নেক্সট কুৱেশ্যনটো দিছে। অনুসৰণি 6.2ত এই কুৱেশ্যনকেইটা জনাৰ আগতে আমি এটা উপপাদ্য আমি বুজিব লাগিব যে যদি আমাৰ তাত এটা ত্ৰিভুজ আছে, ধৰা হ'ল এইটো এটা ত্ৰিভুজ আছে, আমাৰ তাত ত্ৰিভুজ এটা আছে, এইটো ত্ৰিভুজৰ যদি আমাৰ এই ৰেখাডালৰ সমান্তৰাল যদি এডাল ৰেখা থাকে, ইয়াত সমান্তৰাল ৰেখা এডাল আহি গ'ল, তেতিয়াহ'লে ইয়াতে যিটো এইটো ভাগ আছে, এইটো ভাগ যদি আমি ABCD আমি লিখোঁ, তো AD ডিভাইডেড বাই DB ইজ ইকুৱেল টু AE ডিভাইডেড বাই EC। এইটো হ'ল এটা উপপাদ্য। তাৰমানে কি? ইয়াৰে এই টুকুৰাটোৰ হৰণটো আৰু এই টুকুৰাৰ হৰণৰ বা ভগ্নাংশৰ সমান হয়। এইটো হ'ল আমি উপপাদ্য পাইছোঁ, যদিহে এইডাল আৰু এইডাল কি হয়? সমান্তৰাল হয়। তো সেই উপপাদ্য হিচাপতে আমি কুৱেশ্যনবিলাক এতিয়া চাম। ইয়াতে আমি এইটোত দিয়া আছে যে 1 আৰু 2 যিকেইটা ছবি দিয়া আছে, এইকেইটা ওলাব দিছে, ইয়াৰ ওলাব দিছে, ইয়াতে EC ওলাব দিছে। তো আমাৰ যিহেতু এইটো একদম ইজিয়ে হয়, তো আমি প্ৰথমটোৱে চাইছোঁ যে আমাৰ এইটো হৰণ এইটো দিয়া আছে, তাৰপিছত এইটো হৰণ এইটো হ'ব, এইটো হৰণ এইটো, এই দুটা সমান হ'ব। আমাৰ ইয়াৰ ভেলুটো আমি বহাই দিম 1.6, এইটো 1.6টো বহাইছে ডিভাইডেড বাই 3, এইটো ভেলু বহাইছে। তাৰপিছত AEৰ ভেলুটো কি? AEৰ ভেলুটো 1, এইটো 1 বহাইছে। আমাৰ ECৰ ভেলুটো লাগে, তো ECৰ ভেলুটো কি হ'ল? এইটো। তো ECৰ পৰা যদি আমি এনেকৈ ৰাখোঁ, এইটো বজ্ৰ পূৰণ কৰিলে এইটো হ'ব, এইটো পূৰণ হ'ব। তাৰপিছত এইটো 3/1.5 হ'ব, তাৰমানে এইটো কি হ'ব? 2 এনচাৰ হ'ব, 2 চেণ্টিমিটাৰ। তো এনেকৈ 6.2ৰ 1 নম্বৰ এনচাৰটো ওলাব পাৰি। তো এইটোও তেনেকৈ ওলাব পাৰি, এইটো হৰণ এইটো কৰিলে, এইটো হৰণ এইটো কৰিলে, তাৰপিছত বজ্ৰ পূৰণ কৰিলে আমাৰ এনচাৰটো ওলাব। নেক্সট যদি আমাৰ 2 নম্বৰ কুৱেশ্যনকেইটা চাওঁ, ইয়াতো সেই একে দিয়া আছে আমাক। ইয়াতে আমাৰ ভেলুকেইটা দিয়া আছে, এইটো হ'ল ছবি, ইয়াৰে ভেলুকেইটা দিয়া আছে, কোনটো কি হয়। এতিয়া আমি ইয়াতে চাব লাগে যে দুটা এই আমাৰ উপপাদ্যটোত পৰে নে নপৰে সেইটো চাব দিছে। মানে EF আৰু QR এই দুডাল পেৰেলেল হয় নে নহয় চাব দিছে। এতিয়া পেৰেলেল কেতিয়া হ'ব? যেতিয়া ইয়াৰ অনুপাতকেইটা কি হ'ব? সমান হ'ব। আমি এতিয়া বহাই লৈছোঁ, আমি এইটো বহাই লৈ আমি কি লৈছোঁ? PE/EQ, এইটোৰ ভেলু ওলাই লৈছোঁ আমি, এইটো হৰণ এইটো। তো এইটো 3.9 ডিভাইড বাই 3 হ'ল, এইটো 1.3 হ'ল এনচাৰ। তাৰপিছত PE এইটো হৰণ এইটো, তো PE কি হয়? 3.6, ইয়াতে কি আছিল? 3.6 আছে, ইয়াতে 2.4 আছে, তো এইটো হৰণ কৰিলে কিমান হ'ব? 1.5 হ'ব। ইয়াৰ ক্ষেত্ৰত কি হৈছিলে? 1.3 হৈছে। তো দুটা সমান নহয়, সমান নহ'লে কি হ'ব? এই দুটা পেৰেলেলো নহয়, তাৰমানে এইটো আৰু এইটো পেৰেলেল নহয়। তো তেনেকৈ এনচাৰখিনি কৰিব পাৰি। ইয়াতে অকল আমি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিহে চাইছোঁ, যিহেতু বহুতখিনি কুৱেশ্যন আছে এইটো চেপ্টাৰত, আমি অকল ইম্পৰ্টেণ্ট কিছুমান চাইছোঁ যিবিলাক অলপ কনচেপ্টটো বেলেগ হয়। তো এই 4 নম্বৰ কুৱেশ্যনটো চাইছোঁ যে এই দুটা যদি পেৰেলেল হয়, আকৌ এইটো যদি পেৰেলেল হয়, তেতিয়া দেখুওৱা যে এইটো আমাক উলিয়াব দিছে। তেতিয়াহ'লে আমি কি কৰিম? DE আৰু AC যদি পেৰেলেল হয়, তেতিয়া BD বাই ছবিটো কি হ'ব? ইয়াৰ এনেকুৱা এটা ছবি আছিলে, তাৰপিছত ইয়াতে এনেকুৱা এটা লেখা আছে,
এইটো পেৰেলেল, তাৰপিছত এইটোৰ লগত ইয়াতে এটা যোগ হ'ব আৰু ইয়াতে এইটো এ বি এফ ই চি। তো ইয়াতে আমি কেনেকৈ ওলাম এতিয়া, এ ই পেৰেলেল এ চি দিয়া আছে, ডি পেৰেলেল এ চি, এইটো আৰু এইটো যদি পেৰেলেল হয় তেতিয়াহ'লে কি হ'ব, এইটো হৰণ এইটো দিয়া আছে এইটো, তাৰপিছত এইটো হৰণ এইটো, তো বি হৰণ ই চি দিয়া আছে। তাৰপিছত আকৌ আমি ত্ৰিভুজটো বেলেগ যদি লওঁ, আমি এ বি ই লওঁ, এ বি আৰু ই এইটো যদি আমি ত্ৰিভুজ লওঁ, আমি এইটো ত্ৰিভুজ যদি আমি লওঁ তেতিয়াহ'লে কি, বি ডি ডিভাইড বাই ডি এ, বি ডি ডিভাইড বাই এ ডি এ আৰু বি এফ ডিভাইডেড বাই এফ ই, এইটো আকৌ যিহেতু এইটো ত্ৰিভুজ আছিলে, তো এই দুটাৰ এইটো আৰু এইটো একে হ'ল, তাৰমানে ৰাইট হেণ্ড ছাইডখিনিও একে হ'ব। তো সেইটোও প্ৰমাণ কৰিব দিছে আমাক। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো চাম। 7 নম্বৰ কৈছে যে উপপাদ্য 6.1ৰ সহায়ত ত্ৰিভুজৰ এটা বিন্দুৰ বিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেন্তে ৰেখাডাল তৃতীয় বাহুটোৰ দ্বিখণ্ডিত কৰিব। তাৰমানে আমাৰ যদি এইডালৰ এই মধ্যবিন্দুৰে যায় তেতিয়াহ'লে যদি এইডাল যদি আমি সমান্তৰাল ইয়াতে আঁকো তেতিয়াহ'লে এইডালো আমাৰ মধ্যবিন্দু হ'ব, মানে এইটো টুকুৰা আৰু এইটো টুকুৰা সমান হ'ব। আমি সেইটো দেখাব লাগে, এ ই ইজুগল টু ই চি দেখাব লাগে আমি। তাৰ কাৰণে আমি কি কৰিম, আমি ছবিটো আঁকি লৈছোঁ, তাৰপিছত আমি জানো যে ডিটো এ বিৰ মধ্য, এইটো এ বিৰ মধ্য লিখিছোঁ, তাৰমানে এ ডি আৰু ডি বি একে হ'ব, এ ডি আৰু ডি বি একে হ'ব, তাৰমানে এ ডি ডি বি হৰণ কৰিলে কি হ'ব, 1 হ'ব, এই দুটাৰ হৰণফল কি হ'ব, 1 হ'ব। তাৰপিছত আকৌ ত্ৰিভুজ আমি যদি ডি ই আৰু পেৰেলেল এইডাল কৰোঁ তেতিয়াহ'লে আমি উপপাদ্য পাম না নাই, এইটো হৰণ এইটো, এইটো হৰণ এইটো সমান হ'ব, সেইটো পালোঁ আমি। পাই পেলাই আমি পাইছিলোঁ কি, এ ডি ডিভাইডেড বাই বি ডি ইজুগল টু 1, তাৰমানে এইখিনিৰ ভেলু কি লিখিব পাৰিম, 1 লিখিব পাৰিম। তেতিয়া এইখিনিৰ ভেলু কি হ'ব, 1, তাৰমানে কি হ'ব এতিয়া এ ই ডিভাইডেড বাই ই চি ইজুগল টু 1 হ'ব, তাৰমানে কি লিখিব পাৰোঁ, এ ই ইজুগল টু ই চি, তাৰমানে এইটো আৰু এইটো সমান হৈ গ'ল। তো সেইখিনি আমি ওলাব লাগে। 8 নম্বৰটো আৰু 7 নম্বৰটো একদম চিমিলাৰে একে নিচিনাকৈ ওলাব লাগে। এতিয়া আমি চাম যে সদৃশ হ'বলৈ দুটা ত্ৰিভুজ যদি দিয়া থাকে, আমাৰ এইটো এটা ত্ৰিভুজ দিয়া আছে আৰু এইটো এটা ত্ৰিভুজ দিয়া আছে। এই দুটা সদৃশ হ'ব লাগিলে আমাৰ কি কি নিয়ম হ'ব লাগিব, প্ৰথম নিয়ম হ'ল এংগল এংগল এংগল, যেনেকৈ আমি সৰ্বসমত পাইছিলোঁ ক্লাছ 9ত তেনেকুৱা ধৰণৰে, কিন্তু ইয়াতে এংগল এংগলটো সৰ্বসমত নাছিলে কিন্তু সদৃশত আছে। তাৰমানে কি, যদি আমাৰ তিনিটা এংগল যদি সমান হয় বা দুটা এংগলো সমান যদি হয়, এইটো আৰু এইটো আৰু এইটো আৰু এইটো, তেতিয়াও আমাৰ এইটো হ'ব, কাৰণ দুটা সমান হ'লে 3 নম্বৰটো একে অট'মেটিকলি সমান হ'ব। তো সেইকাৰণে এইটো হ'ল এটা নিয়ম। আৰু এটা নিয়ম আছে কি, বাহু বাহু বাহু, যদি বাহুৰ অনুপাতকেইটা একে হয়, তাৰমানে 2:1 যদি থাকে, তাৰমানে আমি যদি এইটো এ বি চি হয়, এইটো পি কিউ আৰ হয়, তেতিয়াহ'লে এ বি হৰণ পি কিউ কাৰ সমান হ'ব লাগিব, এ চি হৰণ পি আৰ আৰু বি চি হৰণ কিউ আৰ, এনেকুৱাকৈ সমান হ'ব লাগিব অনুপাত। আৰু এটা আছে যে বাহুৰ অনুপাত দুটা সমান, এইটো অনুপাত দুটা সমান আৰু এংগল এটা যদি সমান হয় তেতিয়াও হ'ব। তো এইকেইটা নিয়ম ব্যৱহাৰ কৰি আমি নেক্সট 6.3টো আমি কৰিম। এতিয়া এনেকুৱা সৰু সৰু কুৱেশ্যন আছে যে আমাক দুটা ত্ৰিভুজ দিয়া আছে, তাৰ এংগলবিলাক দিয়া আছে, ইয়াতে ছবিটো ভালকৈ চিনি নাপায়, আমি যদি আঁকি লওঁ, তাৰমানে দুটা ত্ৰিভুজ দিয়া আছে, এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ ধৰি লওঁ। তো ইয়াৰে এংগল যদি এইটোৰ দিয়া আছে 60, এইটোৰো 60 দিয়া আছে, এইটো দিয়া আছে 80, এইটো দিয়া আছে 40, 80 40, তেতিয়াহ'লে দুটাৰে কিহত পৰিব, এত পৰিব, তেতিয়াহ'লে এইটো কি হ'ব, সদৃশ। তো তেনেকুৱাকৈ এইবিলাক ওলাব লাগে, তোমালোকে সেইটো নিজে কৰিব পাৰিবা, একদম ইজি হয়। আমি 3 নম্বৰ কুৱেশ্যনটো যদি চাওঁ, আমাক দিয়া আছে এইটো এটা ট্ৰেপেজিয়াম হয়, ট্ৰেপেজিয়ামটোত এ বি আৰু ডি চি আমাৰ কি দিয়া আছে, সমান্তৰাল দিয়া আছে। তো এ চি আৰু বি ডি কি হয়, কৰ্ণ হয়, আৰু যিটো মাজৰ বিন্দু আছে সেইটো কি বুলি কৈছে, অ' বুলি কৈছে। হ'ল, এতিয়া কি দেখাব লাগে আমাক, অ' এ আৰু অ' চি এইটো কাৰ সমান, বি অ' আৰু ডি অ' এই দুটাৰ সমান হ'ব বুলি
উৰাব দিছে আমাক তেতিয়াহ'লে আমি কি কৰিম আমি জানো যে ইয়াৰে বিপৰীত বাহুবিলাক সমান হয় এইটোৰ আৰু এইটো আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি সদৃশ কৰিম সদৃশ কৰিবৰ কাৰণে কি জানো এইটো আৰু এইটো জানো আমি বিপৰীত এইটো আৰু এইটো কি জানো 3 আৰু 4টো কি জানো একান্তৰ কোণ 1 আৰু 2টো একান্তৰ কি হয় কিয় কাৰণ বি চি আৰু এ বি এই দুডাল কি হয় সমান্তৰাল হয় সেইকাৰণে এই দুটাও এইকেইটা ত্ৰিভুজ সমান হ'ব আৰু যদি সমান হয় তেতিয়াহ'লে আমি কি কি চৰ্ত পালো এ চৰ্ত পালো আৰু চৰ্ত পোৱাৰ পিছত এই দুটা কি হ'ল সদৃশ কোণ সদৃশ হ'লে আমি লিখিব পাৰোঁ না নাই DO বাই BO আৰু OC বাই OA এইটো লিখিব পাৰোঁ আমি তেতিয়াহ'লে এইটো এনচাৰটো আমাৰ ওলাই যাব এইটো ওলাব দিছে এইটো বস্তু ইফালে নিলে এনচাৰটো ওলাই যাব হ'ব তো আজিৰ ভিডিঅ'খিনি আমি এইখিনিতে সামৰিছোঁ আমি যিখিনি বাকী কুৱেশ্যন আছে প্ৰায় চিমিলাৰ কুৱেশ্যনবিলাক তো বাকীখিনি তোমাৰ লগত ট্ৰাই কৰি আমি বহুতখিনি বস্তু ৰিভাইজ কৰি দিলোঁ মেইন বস্তুখিনি বাকী নেক্সট আকৌ ভিডিঅ'ত লগ পাম